পিপেটিং সবতকৈ ইজি হয়, কিন্তু সবতকৈ বেছি মিষ্টেক ইয়াতে হয়। নমস্কাৰ, মোৰ নাম হৈছে ৰূপম শইকীয়া আৰু মই এজন লেবৰেটৰী টেকনিচিয়ান। আজি আমি জানো আহক পিপেটিঙত কমন মিষ্টেকবিলাক। লাষ্টৰকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয়, গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। ইয়াৰে প্ৰথম মিষ্টেকটো হৈছে চিলেক্টিং দ্য ৰং পিপেট। কি হয় মই আপোনালোকক ভালদৰে বুজাই দিছোঁ। এইটো এটা 1000 মাইক্ৰলিটাৰ পিপেট আৰু এটা 200। এতিয়া কি হয়, আমি যদি 100 মাইক্ৰলিটাৰ লিকুইড ল'ব লগা হয় তেতিয়াহ'লে আমি প্ৰিফাৰ কৰিম এই 200 চাইজটো। এইটোও দিব পাৰে 100 মাইক্ৰলিটাৰ, কিন্তু কি হ'ব আমাৰ কাৰণে ইজি হ'ব এইটো লোৱাটো, আৰু একুৰেট ৰিজাল্টটো আমি এইটোৰ পৰা পাম। গতিকে আমি যিটো মাইক্ৰ' পিপেট ইউজ কৰিম তাৰ সদায় মেক্সিমাম ভলিউমটো আমাৰ যিটো ল'ব লগা লিকুইড তাৰ ওচৰে পাজৰে থকাটো সুবিধাজনক হয়, ভাল হয়। এতিয়া আমি ক'ম 2 নম্বৰ মিষ্টেকৰ বিষয়ে, সেইটো হৈছে প্ৰি ৱেটিং দ্য মাইক্ৰ' টিপছ। কি হয়, আমি এটা লিকুইড ল'ব লগা আছে, ল'বৰ কাৰণে আমি টিপছটো ল'লোঁ, লৈ পেলাই ডাইৰেক্ট লিকুইডটো লৈ পেলাই ডিছপেন্স কৰি দিব নালাগে। আমাক য'ত দিব লাগে তাত দি নিদিওঁ। কি কৰিম, এবাৰ লিকুইডটো লাহেকৈ ল'ম, লৈ পেলাই আকৌ ডিছপেন্স কৰি চাম ঠিকে আছে নে নাই। ইয়াৰ দুটা ফাইদা আছে। প্ৰথম ফাইদাটো হ'ব কি, আমি লিকুইডটো লোৱাৰ পিছত যেতিয়া আমি ডিছপেন্স কৰোঁ ইয়াত কিছুমান ড্ৰপলেটছ লাগি ধৰে, ফলত যিটো আমি একুৰেট ভলিউম পাব লাগে সেইটো আমি নাপাওঁ। সেইকাৰণে যদি আমি আগতে এবাৰ লৈ পেলাই ডিছপেন্স কৰি লওঁ, যিমানটো লাগে ইয়াত ড্ৰপলেটছবিলাক লাগি জেগাটো ফিল আপ কৰি দিব, আৰু আমি নেক্সট বাৰ লওঁতে সদায় একুৰেট ভলিউমটো পাম। 2 নম্বৰ সুবিধাটো কি, কেতিয়াবা কিছুমান মাইক্ৰ'টিপছৰ যিটো অ'পেনিং থাকে সেই অ'পেনিংটো অলপ ভাঁজ লগা থাকে বা কমপ্লিট অ'পেনিংটো ক্লিয়াৰ নাথাকে। তেতিয়া কি হয়, টিপছটো আমি এবাৰ লৈ যদি ডিছপেন্স কৰি চাওঁ ইয়াৰ মাইক্ৰ' টিপছটো ঠিক আছে নে নাই আমি আগতীয়াকৈ গম পাই যাম। এইটো বেছি মেটাৰ কৰে এলাইজাৰ দৰে সৰু সৰু যিবিলাক ৱেল থাকে তাত ইউজ কৰোঁতে। যদি এলাইজাৰ প্লেটখনত আমি এইটো টিপছটো দি ইউজ কৰোঁ, এই বেয়া টিপছটো দি ইউজ কৰোঁ, তেতিয়া কি হ'ব, য'ত একুৰেট পৰিব লাগে সেইটো নপৰি তাৰ বেলেগ ডিৰেকশ্যনত গৈ কাষৰ ৱেলটোত কণ্টামিনেট কৰিব পাৰে। এতিয়া আমি আহোঁ 3 নম্বৰ মিষ্টেকছলৈ, সেইটো হৈছে হোল্ডিং দ্য পিপেট এট এংগল। এইটো হৈছে পিপেটটো আমি যেতিয়া ইউজ কৰিম তেতিয়া আমি সদায় ভাৰ্টিকেল পজিশ্যনত ৰাখিব লাগে। কেতিয়াবা আমি যদি ইয়াক এনেকৈ ধৰি পিপেটিং কৰোঁ এইটো এৰৰ আহিব, এইটো মিষ্টেক হ'ব। ইয়াৰ যিটো একুৰেট ভলিউম পাব লাগে সেইটো নাপাম। সদায় থিয়কৈ লৈ পেলাই লাহেকৈ পিপেটিং কৰিব লাগে। আৰু মিষ্টেক আছে, এতিয়ালৈ গৈ আছোঁ। 4 নম্বৰ মিষ্টেকটো হৈছে ইমাৰ্জিং দ্য টিপ টু ডিপলি। কি হ'ব, আমি পিপেটটো ইউজ কৰোঁতে প্ৰথমতে আমি এইটো লাহেকৈ প্ৰেছ কৰি ল'লোঁ, আৰু ইয়াত লিকুইডক যদি ফুল পূৰা ডুবাই দিওঁ, কমপ্লিটলি ইমাৰ্জ কৰি লাহেকৈ লওঁ, তেতিয়া কি হ'ব, ইয়াৰ যিটো হাইড্ৰষ্টেটিক প্ৰেছাৰ থাকিব পানীৰ বা লিকুইডটোৰ, সেইকাৰণে আমি যিমানটো ল'ব লাগে তাতকৈ বেছি আহিব পাৰে লিকুইড। গতিকে ইয়াৰ শুদ্ধ ফৰ্মুলাটো কি হ'ব, যিমানটো লিকুইড থাকে তাত প্ৰায় 1 চেণ্টিমিটাৰমান বা 0.5 to 1 চেণ্টিমিটাৰমান ডিপত গৈ পেলাই লাহেকৈ লিকুইডটো ল'ব লাগে। একেবাৰে ওপৰৰ পৰা ল'লেও কি হ'ব, এয়াৰ বাবুল আহিব পাৰে, একেবাৰে তলত ডিপ গ'লেও বেছিকৈ ভলিউম আহিব পাৰে। গতিকে শুদ্ধটো হ'ব 1 চেণ্টিমিটাৰমান ডিপ কৰি পেলাই লাহেকৈ লিকুইডটো ল'ব লাগে। তাৰপিছতে হ'ব 5 নম্বৰ। 5 নম্বৰটো মিষ্টেকটো হৈছে ৰিলিজিং দ্য প্লাঞ্জাৰ কুইকলি। এইটো হৈছে প্লাঞ্জাৰ। এই প্লাঞ্জাৰটো আমি লিকুইডটো ল'বৰ সময়ত যদি খুব স্পীডত এৰি দিওঁ তেতিয়া ইয়াত এয়াৰ বাবল আহিব, বা যিমানটো ল'ব লাগে একুৰেট ভলিউমটো আমি নাপাম, তাতকৈ কম পাম। গতিকে এইটো লিকুইডটোত ইমাৰ্জ কৰি প্লাঞ্জাৰটো শ্ল'লি ৰিলিজ কৰিব লাগে। এইটো বহুত মিষ্টেক হোৱা যায়, এইটো বহুত কমন মিষ্টেক। বহুতে পঢ়ে লেবৰেটৰী টেকনিচিয়ান, কিন্তু এই পিপেটিঙৰ যিটো কনচেপ্ট এইটো নাজানে। এইটো শ্ল'লি ৰিলিজ কৰিব লাগে, সেইটো হৈছে শুদ্ধ তৰিকা। নেক্সট মিষ্টেক হৈছে ইউজিং দ্য ছেকেণ্ড ষ্টপ ৱাইল পিপেটিং। ইয়াত ছেকেণ্ড ষ্টপ কোনটো কয়, এইটো হৈছে লাহেকৈ দবাওঁতে যিটো ফাৰ্ষ্ট নৰ্মেলি য'ত ৰখি গ'ল এইটো ফাৰ্ষ্ট ষ্টপ, আৰু অলপ দবাই দিলে আৰু অলপ তাপ খাই, দেখিছেনে আপোনালোকে? এইটো হৈছে ফাৰ্ষ্ট ষ্টপ, এইটো হ'ল ছেকেণ্ড ষ্টপ। আমি যদি লিকুইডটো ল'বৰ সময়ত প্ৰথমতে এইটো ছেকেণ্ড ষ্টপ লৈ পেলাই লিকুইডটো লওঁ, তেতিয়া আমি যিমানটো ল'ব লাগে তাতকৈ বেছি লৈ পেলাম। এইটো ছেকেণ্ড ষ্টপটো ইউজ কি জানেনে? এইটো ইমানটো লৈ পেলাই লিকুইডটো ল'লোঁ এক্সপাইৰেট কৰোঁতে, আৰু যেতিয়া আমি ডিছপেন্স কৰিম তেতিয়া এইটো ফুলকৈ দবাই দিলে কি হয়, যিমানটো লিকুইড থাকে কমপ্লিটলি এইটো চাফা হৈ যাব। গতিকে লিকুইডটো পিপেটিং কৰাৰ সময়ত আমি ফাৰ্ষ্ট ষ্টপতে ৰখাই দিম, কিন্তু যেতিয়া ডিছপেন্স কৰিম তেতিয়া আমি
ছেকেণ্ড ষ্টকটো ইউজ কৰিম। এইটো দেখিছেনে, এইটো ফাৰ্ষ্ট ষ্টক ল'লোঁ আৰু ছেকেণ্ড ষ্টক। তাৰপিছত নেক্সট মিষ্টেক হৈছে টিপ চেঞ্জ। প্ৰায় এই মিষ্টেকটো দেখা যায় লেবৰেটৰীত, যেতিয়া আমি এটা চেম্পল ল'লোঁ, চেম্পল ইয়াৰ পৰা ল'লোঁ, লৈ পেলাই ডিছপেন্স কৰিলোঁ, তাৰপিছত আমি চেম্পলটো থ'বলৈ যাওঁতে এই টিপটো চেঞ্জ কৰিলোঁ নাই সেই বস্তুটো আমি পাহৰি যাওঁ। গতিকে এটা নিজৰ আদত বনাই ল'ব, যাতে এইটো চেম্পল ল'লোঁ, লৈ পেলাই চেম্পলটো ৰাখিবই, মানে ধৰক এইটো লগতে ৰাখিবই, যোনটো ডিছপেন্স কৰিব লাগে এইটো আমি দিলোঁ, দিয়াৰ লগালগ এই বস্তুটো মানে টিপছটো চেঞ্জ কৰি দিব, পেলাই দিব। তেতিয়া কি হ'ব, মাইক্ৰ' প্ৰিপেডটো খালী হৈ যাব। এইটো কি কৰিব লাগে কৰিলে, তাৰপিছত নেক্সট যেতিয়া আমি ইউজ কৰিবলৈ ল'ম, প্ৰিপেডটো খালী থাকিব, তেতিয়া ল'ব, মানে টেষ্টটো কৰাৰ আগে আগতে, প্ৰিপেডিং কৰাৰ আগে আগে আমি এই টিপছটো আকৌ লগাই ল'ম। যদি আপোনাৰ কেতিয়াবা খেলি মেলি লাগে, এইটো টিপছ ইউজ কৰিলে নাই নাজানে, এইটো পেলাই দিয়াটোৱে ছেভ অপশ্যন হ'ব, কাৰণ টিপছ আহি যাব, কিন্তু আপোনাৰ টেষ্টটো এবাৰ যদি ভুল হৈ যায়, তেনেহ'লে ইয়াক আকৌ প্ৰথমৰ পৰা কৰিবলৈ বহুত অসুবিধা হ'ব। তাৰপিছত 8 নম্বৰ পইণ্টটো হৈছে প্ৰিপেড উইদাউট প্ৰপাৰ মিক্সিং। এটা আমি যিটো লিকুইড লৈছোঁ, সেই লিকুইডটো আমি যদি ভালদৰে মিক্স কৰি নলওঁ, কেতিয়াবা ভাইলত আহে, ভাইলটো বহুত সময় থৈ দিয়া থাকে, তাক ভালদৰে মিক্স কৰি নলওঁ, সেইটো এটা প্ৰিপেডিং ইৰৰ হ'ব, আপোনাৰ ৰিজাল্টটো ভুল হ'ব। গতিকে যিকোনো লিকুইড আমি এক্সপায়াৰ্ড কৰাৰ আগতে ভালদৰে টেষ্ট টিউবত থাকিলে এনেদৰে মিক্স কৰি ল'ম, আৰু ভাইলত থাকিলে তাক উল্টাই পুল্টাই 3-4বাৰমান ভালদৰে মিক্স কৰি ল'ম। নেক্সট মিষ্টেকটো হৈছে প্ৰিপেড কৰি পেলাই আমি এটা মই দেখুৱাই দিছোঁ, এটা লিকুইড ল'লোঁ, লিকুইডটো লৈ পেলাই আমি ধৰক ক'ত ল'ব লাগে আগেৰে চব ঠিক কৰি লোৱা নাই, প্ৰিপেড কৰি পেলাই এনেকৈ ৰাখি দিলোঁ, ৰাখি পেলাই আমি বস্তুটো আনিলোঁ, ধৰক টেষ্ট টিউবটো আমি বিচাৰি পেলাই আনিলোঁ, আনি পেলাই ইয়াত দিলোঁ। এইটো ৰং পদ্ধতি হয়। কি হ'ব, আমি যেতিয়াই লিকুইডটো ল'ম, লৈ পেলাই যদি আমি ইয়াত অলপ থৈ দিওঁ, ইয়াত এয়াৰ বাবল সোমাব পাৰে। এতিয়া এনেকৈ কৰোঁতে দেখিলেনে, ইয়াত অকণমান আহি গৈছে এয়াৰ বাবল, ভালদৰে দেখা নাপাব পাৰে, কিন্তু এইটো থৈ পেলাই ইউজ কৰাটো ৰং মেথড হয়। ইউজ কৰিব ভাৰ্টিকেল পজিশ্যনত সদায় প্ৰিপেডিং কৰিলে, আৰু লগালগ ইউজ কৰি টিপছটো ডিছপেন্স কৰি দিব। তাৰপিছত আহিলে নেক্সট মিষ্টেক হৈছে 9 নম্বৰটো, সেইটো হৈছে আমি 9 নম্বৰ নহয় চাগে 10 হ'ব, প্ৰিপেডটো থোৱাৰ ওপৰত, ষ্ট'ৰেজৰ ওপৰত। সেইটো কি ভুল হয়, ইয়াৰ কেপাচিটি হৈছে 200, কিন্তু আমি যদি ইয়াক 10 বা 20 মাইক্ৰ'লিটাৰত ছেট কৰি পেলাই বহু সময় ধৰি ৰাখি থৈ দিওঁ, ইয়াৰ যিটো স্প্ৰিং থাকে, এই স্প্ৰিংটোৰ যিটো কেপাচিটি, সেই কেপাচিটিটো লাহে লাহে ডিক্ৰিজ হৈ যাব। গতিকে যিমানটো ল'ব লাগে সেই ভলিউমটো একজেক্ট নাপাম। গতিকে ইয়াক সদায় ৰাখি থওঁতে লং টাইম ষ্ট'ৰেজৰ কাৰণে সদায় যিমানটো পাৰি মেক্সিমাম সিমানটো ৰাখিবলৈ চেষ্টা কৰিব লাগে। বা এইটো ধৰক 1000 কেপাচিটি, এইটো ছেট কৰিব পাৰি, কিছুমান থাকে এইটো প্ৰি ছেট, এইটোতো একো চেঞ্জ কৰিব নোৱাৰি, এইটো প্ৰিপেড ছেট আৰু 1000 মাইক্ৰ'লিটাৰ, এইবিলাকৰতো কোনো কথা নাই, কিন্তু যিবিলাক আমি ৰোটেট কৰি ধৰক ছেট কৰিব পাৰোঁ নিজৰ ইচ্ছামতে, সেইটো সদায় মেক্সিমামৰ ওচৰত ৰাখি পেলাই ষ্ট'ৰ কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু এটা বোনাছ পইণ্ট কৈ দিছোঁ মই, সেইটো হ'ব প্ৰিপেডটোৰ কেলিব্ৰেশ্যনৰ ওপৰত। আমি কেলিব্ৰেশ্যন প্ৰিপেডবিলাকৰ সময়ে সময়ে কৰি থাকিব লাগে, প্ৰায় 6 মাহৰ মূৰত এবাৰ হ'লেও কেলিব্ৰেশ্যন কৰিব লাগে। কেলিব্ৰেশ্যন কেনেদৰে কৰিব, ইয়াৰ কাৰণে আমি কোনো থাৰ্ড পাৰ্টি কিছুমান কোম্পানী থাকে, সেই কোম্পানীৰ লগত যোগাযোগ কৰিম, কৰি পেলাই এইটো কেলিব্ৰেশ্যনৰ কাৰণে দিম, তেওঁলোকে এখন কেলিব্ৰেশ্যন চাৰ্টিফিকেট দিব, আৰু ইয়াত ধুনীয়াকৈ মাৰ্কিঙো কৰি ৰাখি দিব, কেতিয়ালৈকে ইয়াৰ এক্সপাইৰী ডেট আছে, কিমান দিনৰ মূৰত আকৌ কেলিব্ৰেশ্যন কৰিব লাগে। গতিকে সময়ে সময়ে নি প্ৰিপেডবিলাক কেলিব্ৰেশ্যন কৰি থকাটো বহুতেই বেছি জৰুৰী কথা। গতিকে ভিডিঅ'টো ইমানেই আছিলে, শেষলৈকে চোৱাৰ বাবে আপোনাক সকলোকে ধন্যবাদ জনাইছোঁ। পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে, ধন্যবাদ।